Hello everyone, APSC Simplified channel today apnalu hokoluke swagatam janalu. Aha koru apnalu hokolue bhale ase. Ajir videot ami 25 December junkhon Assam Tribune newspaper hoy hekhon alochona koribole ulaisu. Aru aha korisu jate apnalukor ei newspaper analysis to agontuk ahi thoka combined competitive exam APSC aru logote Assam government APSC conduct kora bibhinno departmental porikha samuhor babe sahay hobo aru amar ei PDF to amar Telegram channel ot upload kori dia hoy gotike apnalike Telegram channel to join kori yare PDF to download koribo paribo kintu asolte aji video to uddesho to asolte newspaper analysis kora nohoy কিয়নো কাৰণ আপোনালোকে যদি নিউজপেপাৰ খন আজি লক্ষ্য কৰে আসলতে এক্সাম পার্সপেক্টিভ বা বিশেষ আৰ্টিকেল সমূহ নাই সেইবাবে মই আপোনালোকৰ লগত ভিডিওটো এইভাবে বনালো যে কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে যে আমাৰ নিউজপেপাৰ খনত এক্সাম পার্সপেক্টিভৰ সদায় ইম্পৰ্টেন্ট নিউজ নাথাকিব পাৰে সেইবাবে আমি কেতিয়াবা স্কিপও কৰিব পাৰো নিউজপেপাৰখন বা আমি যেহেতু মই সদায় আপোনালোকক টেলিগ্ৰাম চেনেলৰ PDF টো হলো আপলোড কৰি দিও হাইলাইট কৰিবলৈ তেতিয়া আপোনালোকে যদি এটা বা দুটা নিউজও থাকে তেতিয়া কুইকলি হে নিউজটো চাই পেলে আপোনালোকে স্কিপ কৰিব পাৰিব নিউজপেপাৰখন তো তেতিয়া আপোনালোকৰ বাকিখিনি যি হম স্ট্যাটিক পোৰশন আছে বা অন্যান্য যিখিনি আপোনালোকৰ পঢ়িবলগীয়া আছে সেইখিনিও পঢ়িব পাৰিব তেতিয়া সেইখিনি আপোনালোকে টাইমটো পাই যাব হেবাবে আজি যেহেতু 25 ডিসেম্বৰ আৰু যেহেতু আজি ক্ৰিসমাস হয় হেবাবে সকলোকে মই ক্ৰিসমাসৰ শুভেচ্ছা জনালো মেৰি ক্ৰিসমাস টু এভৰিওয়ান তো আজি কেটামান ইম্পৰ্টেন্ট নিউজ আছে আপোনালোকে যদি বিচাৰে পঢ়িব পাৰে যেনেকৈ প্ৰথমতে হল WHO asks countries to strengthen surveillance strengthen কৰিব দিছে কিয়নো আপোনালোকে গম পায় যে COVID-19 ৰ যোনটো নতুন ভেৰিয়েন্ট তো তাৰে ইয়াৰে যি সমূহ ৰোগী তাৰে সংখ্যাটো বাঢ়ি গৈছে হেতু এটা ইস্যু দেখা পোৱা গৈছে তাৰ পাছত আজি আসলে মেসেজ ফৰ দা ডে সেই মেসেজটো খুব ধুনিয়া হয় এই মেসেজটো আপোনালোকে পঢ়িব পাৰিব নিজৰ জীৱনতো আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে নোটছটো লিখি থব পাৰিব মেসেজটো হল যে বাট জয় ইজ নেভাৰ টুমৰো ইট ইজ অলৱেজ নাও যে আমি যোনটো আমাৰ জীৱনৰ যোনটো এনজয়মেন্ট আছে বা যোনটো জয় আছে সুখ আছে হেতু আমাৰ কেতিয়াও টুমৰো নাই অহাকালি নাই এভৰিথিং ইজ ডিপেন্ড অন নাও এতিয়া সময়ত আমি কিমান সুখী বা এতিয়া সময়ত আমি কিমান এনজয় কৰিব পাইছো এভৰিথিং ডিপেন্ডস অন টুডে নেক্সট ক্ৰিসমাসৰ ওপৰত ভিত্তি কৰি আৰ্টিকেলটো দিয়া আছে এটো আপোনালোকে পঢ়িব পাৰিব জিসাস ক্ৰাইষ্টৰ ওপৰত তাৰছত নেক্সট এটা প্ৰিলিমছ পার্সপেক্টিভৰ পৰা খুবে ইম্পৰ্টেন্ট নিউজ হয় হেতু হল ট্ৰেডিশনাল উইজডম মানে ৰিসেন্টলি আপোনালোকে গম পায় যে সোনম ওয়াংচুক তো তেওঁক আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সোলজার অফ হিউম্যানিটি এৱাৰ্ড 2023 ৰে সন্মানিত কৰা হৈছে আৰু তেওঁৰ বিষয়ে আপোনালোকে হয়তো গম পায় তেওঁৰ ওপৰতে ভিত্তি কৰি যোনখন ফিল্ম 3 ইডিয়টস ফিল্মখনো বনোৱা হৈছিল সম্পূৰ্ণৰূপে ভিত্তি কৰি নহয় কিন্তু তেওঁৰ যোনটো জীৱনৰ আধাৰ কাহিনী তো হেতুৰ ওপৰত ভিত্তি কৰি গতিকে তেওঁ এই বটাৰে সন্মানিত কৰা হৈছে তেওঁ মেইনলি কিহৰ ওপৰত ফোকাস কৰিছিল ইনোভেশনৰ ওপৰত যোনখিনি ট্ৰেডিশনাল উইজডম আছে সেইখিনি ওপৰত তেওঁ ফোকাস কৰিছিল বা ট্ৰাইবেল সোসাইটি যিখিনি ডেভেলপমেন্টৰ বাবে ডিজাস্টাৰ মেনেজমেন্ট বা অন্যান্য যিখিনি ওয়ে আছে সেইখিনি জৰিয়তে তেওঁ সমাজৰ বাবে কাম কৰি গৈছিল সেইবাবে তেওঁ এই বটাটো দিয়া হৈছে তাৰছত নেক্সট এটা আইনষ্টাইনৰ লগত জড়িত এটা খুব ধুনিয়া লাইন দিয়া আছে আইনষ্টাইনে কৈছিল যে I have never let my schooling interference with my education মানে মই মোৰ schooling ক কেতিয়াও মোৰ educational লগত interfere কৰিব দিয়া নাই মানে এইটোৱে বুজাইছে education is independent আপোনালোকে স্কুলৰ জৰিয়তে শিক্ষা ল'ব পাৰিব at the same time আপোনালোকে নিজৰ সাৰাউন্ডিং নিজৰ সোসাইটি everywhere আমি সকলো দিশৰ পৰাই আমি education ল'ব পাৰো হেবাবে আপোনালোকে ওচৰ বজাৰে যিয়ে নাথাকক তাৰ পৰা নিজৰ বাবে এডুকেশন টু লব চেষ্টা কৰিব নলেজ গেদাৰ কৰিবলৈ চেষ্টা কৰিব হেতুৱে এটা কৈছে নেক্সট এগেইন লেটাৰ টু দা এডিটোৰিয়েল সেকশনত আজি নীড ফৰ APSC মডেল গটিকে APSC মডেল আনসাৰৰ মানে দৰকাৰ হয় হেতুৰ ওপৰত কৈছে এটো এটা খুব ভাল পইণ্ট কৈছে যেহেতু এবাৰ আপোনালোকে প্ৰশ্ন কাকতখন চাব পাৰে খুবে ডাইনামিক কোৱেশ্চন পেপাৰ আছিল মেইনছত বিশেষকে তো মডেল আনসাৰ দিলে নেক্সট যি সমূহ এসপাইৰেন্স তেওঁলোকৰ এটা আধাৰ তেওঁলোকে পাই যায় যে কেনে ধৰণে তেওঁলোকে আনসাৰ সমূহ লিখিলে ভাল হ'ব
তাৰপিছত উইচ হাণ্টিঙৰ ওপৰত কোৱা হৈছে উইচ হাণ্টিঙৰ বিষয়ে আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ এগৰাকী পাইনিয়াৰ তেওঁ উইচ হাণ্টিঙৰ এগেইনষ্টত বহুখিনি কাম কৰিছে তেওঁ হ'ল পদ্মশ্ৰী বিৰুবালা ৰাভা আৰু তেওঁ এটা মিছন আৰম্ভ কৰিছে মিছন বিৰুবালা সেইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা মেইনছ পাৰ্সপেক্টিভৰ পৰা তাৰপিছত নেক্সট উইচ হাণ্টিঙৰ লগত জড়িত এখন আমাৰ অসম গভৰ্ণমেণ্টৰ এক্টটো আছে এক্টখনৰ নাম হ'ল Prohibition and Prevention and Protection Act 2015 এখন তাৰ পাছত নেক্সট আহিব গতিকে এইখিনি আছিল ইম্পৰ্টেন্ট লেটাৰ টু দা এডিটৰিয়েল নেক্সট আনটা ইম্পৰ্টেন্ট পইণ্ট হ'ল যে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা এবাৰ কাক দিয়া হৈছে ৰহেন্দ্ৰনাথ ব্ৰহ্ম তেওঁক সন্মানিত কৰাইছে প্ৰতিমা পাণ্ডে বৰুৱা এৱাৰ্ডেৰে ইয়াতে কৈছে যে দা প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2023 will be given to ৰহেন্দ্ৰনাথ ব্ৰহ্ম an exponent of folk culture from কোকৰাঝাৰ তো কোকৰাঝাৰত তেওঁ বিলং কৰে আৰু তেওঁ এই বঁটাৰে সন্মানিত আৰু এই পইণ্টটো ইম্পৰ্টেন্ট এক্সামত আহিব পাৰে এইটো নেক্সট আৰু বিশেষ ইম্পৰ্টেন্ট আৰ্টিকল নাই গতিকে আজিলৈ এইখিনি আছিল আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভৰ যিখিনি ইম্পৰ্টেন্ট পইণ্ট আছিল সেইখিনি মই কভাৰ কৰিব চেষ্টা কৰিলো আৰু যেহেতু মই ভিডিওটোৰ প্ৰথমতে আপোনালোকক কৈছিলো যে কেতিয়াবা হয়তো এক্সাম পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট আৰ্টিকল নাথাকিব পাৰে তো সেইভাবে আপোনালোকে স্কিপ কৰিব পাৰে বা কুইকলি পঢ়ি পেলে আপোনালোকৰ নিজৰ বাকিখিনি পঢ়িবলগীয়াখিনি পঢ়িব পাৰিব গতিকে আজিলৈ এইখিনি আছিল আমি নেক্সট ভিডিওত আকৌ নেক্সট নিউজ পেপাৰ এনালাইসিছৰ সৈতে আপোনালোকৰ আগলৈ আহিম গতিকে এইখিনি আছিল থ্যাংক ইউ एवरीवन আমি নেক্সট ভিডিওত আকৌ লগ পাম আৰু আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব তাতে পিডিএফ বোৰ আপলোড কৰি দিয়া হয় তো হাইলাইটেড পিডিএফ সমূহ আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব গতিকে থ্যাংক ইউ অল